নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই মোৰ নতুন মিনি ভ্লগটো লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ ভাগিনজনীৰ জন্মদিন। আমি তিনিগৰাকী মামীয়েকে কেনেকৈনো সৰু সুৰাকৈ জন্মদিন পালন কৰিলোঁ তাকে অকণমান মোৰ মিনি ভ্লগটোত দেখুৱাইছোঁ। আশা কৰিছোঁ আপোনালোকে মৰম দিব। এয়া ডাঙৰ মামীয়ে মাংসত বনাই আছে। ইমান গৰম তথাপি এয়া মোমায়েকে আকৌ পানী পুৰি আনি দিলে। সেয়া তাহাঁতি দুয়োটাই বহি লৈ খাইছে, বায়েক ভায়েক। মাক আকৌ ঘৰত নাই, মাক চিকিৎসাজনিত কাৰণত গুৱাহাটীত আছেগৈ। সেইবাবে আমি তাইৰ মনটো ভাল লগাবলৈ এইখিনি যত যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এইদৰে চাহ অকণমানে মিঠাইও খালোঁ, মিঠাই চাহ খালোঁ। আৰু এয়া মই দুপৰীয়া ভাতৰ আয়োজনত এয়া বইল মাছ বনাই আছোঁ। গৰম যিহেতু ইমান পৰিছে, তেল দি আৰু ইমান মা মছলা দি খাবলৈ মন নাই। সেইবাবে এনেদৰে খুবেই ভাল হৈছিল আঞ্জাখন। এয়া ভাতৰ আয়োজন, সকলোৱে বহি লৈ হাঁহি ধেমালিৰে এসাঁজ খাইছোঁ। এয়া মাংস, এয়া বইল মাছ, এয়া ভাত। চিম্পুল যদিও খুবেই ভাল লাগিলে। গৰমত পুৰুষসকলৰ এয়া দৃশ্য দেখিছে। দেউতা এয়া ককাক, এয়া আমি তিনিওগৰাকী আৰু আমাৰ ভণ্টিৰ ঘৰতে থকা ছোৱালী সুনিতা বুলি কয়, তাইৰ নামটো সুনিতা। আমি গোটেইকেইজনী মিলি একেলগে এয়া দুপৰীয়া ভাত সাজ খুব আনন্দৰে খাই আছোঁ, হাঁহি ফূৰ্তিৰে। এনেদৰে দিনটো পাৰ কৰিলোঁ। আবেলি আকৌ পায়স অকণমানৰ যোগাৰ কৰিছোঁ। এয়া মই পায়স বনাইছোঁ। কেক গধূলিতে কেক কাটিম, যিহেতু তাইৰ ছমহীয়া পৰীক্ষা চলি আছে। সেইবাবে বেছি দেৰি কৰিব নোৱাৰোঁ আমি, আমাৰো ল'ৰাটোৰ পৰীক্ষা চলি আছে। সেইবাবে সোনকালে আবেলিতে কেক চেক কাটি এয়া পায়স বনাই আছোঁ মই। কেকটো কাটি পেলাই সোনকালে আমি ঘৰাঘৰি হ'ম আৰু। ল'ৰাৰ পৰীক্ষা, ছমহীয়া পৰীক্ষা। এয়া দাদা ল'ৰা, ভতিজা ল'ৰা, সি সেই কেকটো সজাইছে ধুনীয়াকৈ। এয়া পায়স খুবেই ভাল লাগিলে, হাঁহি ফূৰ্তিৰে। মাক দেউতাকক মিছ কৰিছোঁ বাৰু, তথাপি আৰু অকণমান তাইৰ মনটোকে ভাল লগাবলৈ চেষ্টা কৰিলোঁ। এয়া সম্বন্ধীয়া পেহীয়েক এগৰাকী। আমি এয়া সকলোৱে অনুষ্টুপীয়াকৈ পালন কৰিলোঁ তাইৰ জন্মদিন। আজি মোৰ মিনি ভ্লগটো এয়াই। ফাণ্টা, যিহেতু গৰম মকাবিলাক, তাৰ বাবে এয়া ফাণ্টা ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু সকলোৱে। বাৰু আজি মোৰ মিনি ভ্লগটো কেনে পালে জনাব। এনেদৰে আমাৰ সৰু সুৰা জন্মদিন উৎসৱ পালন হ'ল। আকৌ লগ পাম এটা নতুন মিনি ভ্লগত। বাই বাই।